নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকে চাই আছে মোৰ হাঁহৰ পোৱালিৰ 19 দিন বয়স হৈছে আৰু মই ইহঁতক আগৰ দুদিনৰ দৰে আজিও 19 দিনৰ দিন ইহঁতক পানী লৈ আনিলো ইহঁতক গা ধোৱাৰ কাৰণে। চাওক ইহঁতে কেনেকৈ দৌৰি গৈ মানে এটাৰ ওপৰত আৰু এটা মাটিত ওপৰৰ পৰা পৰি আছে, কাৰণ ইহঁতে মই তলৰ ফালে দি লৈ যাব বিচাৰিছিলোঁ কিন্তু ইহঁতে ওপৰৰ ফালে দি গুচি গ'ল। আৰু চাওক ইহঁতে পানী পালে আৰু পানী পাই ইহঁতৰ কেনেকুৱা এটা মানে উৎসৱ ভাল লাগি যাব, এইটো আপোনালোকে ভিডিঅ'ত চাব পাৰিছে। এইটো লাহে লাহে ইহঁতে ধুনীয়াকৈ নিজে নিজে পানীত নামিব। চাওক মোৰ এটা ভাতিজা ইয়াত মানে হাঁহৰ পোৱালি এটা হাতত লৈ দূৰৰ পৰা এৰি দিছে, গতিকে ইহঁত লগ লাগি গ'ল। আজি মই 19 দিন বয়সত হাঁহৰ পোৱালিবিলাক নদীত আকৌ লৈ আনিলোঁ। ইহঁতে চাওক ইমান ধুনীয়াকৈ গা ধুই আছে। যেতিয়া মই প্ৰথম দিন 17 দিনৰ পৰা আনা ষ্টাৰ্ট কৰিলোঁ তেতিয়া কিছুমানে গাও ধোৱা নাছিলে। 18 দিনত যেতিয়া আনিছিলোঁ তেতিয়াও কিছুমানে গা ধোৱা নাছিলে, কিন্তু আজি আপোনালোকে চাওক 19 দিন হ'ল, আজি গোটেইকেইটা মানে পানীত গা ধুই আছে, কিন্তু দুই এটা ওপৰত বহি আছে। এই দুই এটা অলপ পিছত নামিব বুলি আশা ৰাখিছোঁ। মুঠতে 20 দিনৰ দিন এটাও ওপৰত বহি নাথাকে, চবকেইটা মুঠতে পানীত গা ধুই থাকিব। আপোনালোকে চাই আছে মোৰ হাঁহৰ পোৱালিৰ পূৰা 19 দিন বয়স হৈছে আৰু ইহঁতৰ গ্ৰথ যদি আপোনালোকে কয় খুব ধুনীয়া হৈছে। আৰু ইহঁতক দানা মই এদিনৰ পৰা 12 দিনলৈকে প্ৰি-ষ্টাৰ্টাৰ দানা দিছিলোঁ। 12 দিনৰ পৰা মই ইহঁতক ষ্টাৰ্টাৰ দানা আৰম্ভ কৰিছোঁ। আৰু কথা হ'ল কিছুমানে খাব মানে কমকৈ দিয়ে, টাইম হিচাপত দিয়ে, কিন্তু মই ইহঁতক কমকৈ কেতিয়াও দিয়া নাছিলোঁ। যেতিয়া ইহঁতৰ ভোক লাগিছে মই তেতিয়া ইহঁতক দি দিছোঁ, কাৰণ যেতিয়া অলপ ইহঁতৰ ভোকত মানে চিঞৰিব ধৰিছে তেতিয়াই মই লগে লগে ইহঁতক দানা দিছোঁ খাবৰ কাৰণে। তাৰ কাৰণে ইহঁতে মানে এটাও কমজুৰি হৈ থকা নাই। গতিকে মোৰ অলপ লছ হৈছে, দানাটো অলপ বেছি গৈছে, কিন্তু মুঠতে সেই লছটো মোৰ পোৱালিবিলাকে উঠাই দিব বুলি মই আশা কৰিছোঁ। আৰু চাও 3 মাহত বিক্ৰী কৰাৰ এটা আইডিয়া কৰিছোঁ। 3 মাহৰ যদি বেছি হৈ যায় তেতিয়াহ'লে লছ হ'ব পাৰে, সেইকাৰণে মই 3 মাহত বিক্ৰী কৰিম বুলি আশা ৰাখিছোঁ। আৰু দানা এইকাৰণে মই বেছি দিছোঁ প্ৰথম 1 মাহত, দ্বিতীয় মাহৰ পৰা মই ইহঁতৰ অলপ কমাই যাম। তাৰপিছত মই ইহঁতৰ দানাৰ লগত বহুত কিবাকিবি মিহলাই যাম। যেতিয়া দানাৰ লগত 3 মাহত মিহলাম তেতিয়া মই আপোনালোকলৈ এটা ধুনীয়াকৈ ভিডিঅ' বনাই দিম, কি মিহলাইছোঁ দানাত আৰু খায় নে নাখায়, সেইটো গ্ৰথ হ'ব নে নহ'ব, এইটো লৈ আপোনালোকক এটা ভিডিঅ' দিম বুলি আশা কৰিলোঁ। হাঁহৰ পোৱালি এতিয়া গা ধোৱা সম্পূৰ্ণ হ'ল আৰু ইহঁতে নিজৰ শৰীৰটো ধুনীয়াকৈ শুকাই আছে। যেতিয়া শুকান হৈ যাব তেতিয়া মই ইহঁতক আকৌ ঘৰলৈ লৈ যাবলৈ চেষ্টা কৰিম। ইতিমধ্যে আমাৰ গা ধোৱা সম্পূৰ্ণ হ'ল আৰু মই হাঁহৰ পোৱালিবিলাক ঘৰত উভতাই লৈ গৈ আছোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।